শ্রদ্ধার বিহুৱা ৰাইজ জয় জয়তে আমি আই মাতৃ বয়োবৃদ্ধসকলক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু সকলোকে বিহুৰ পলমকে হ'লে ওলগ জনাইছোঁ। তেপিচীয়া যুৱ সংঘৰ সৌজন্যৰ পতা এই বিহু অনুষ্ঠানটিত আমি আমন্ত্ৰণ কৰিছোঁ অসিত কুমাৰ নাথ ডাঙৰীয়াক। তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতক আমি প্ৰথমতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। সম্বৰ্ধনা জনাব আমাৰ বিহু কমিটিৰ সভাপতি মহোদয় বিপুল। তাৰপিছত এখনি জাপিৰে তেখেতক সম্বৰ্ধনা জনাব ওলাইছোঁ। সম্বৰ্ধনা জনাব আমাৰ বিহু কমিটিৰ ওতঃপ্ৰোতভাৱে জড়িত উদ্যোক্তা কুশ বড়ো ডাঙৰীয়া। এতিয়া আমি আজিৰ মঞ্চ মুকলি কৰাৰ আগতে এগছি দীপ জ্বলাব ওলাইছোঁ। আমি শ্ৰদ্ধাৰ অতিথি মহোদয়ক তেখেতৰ হাতেদি আমি শুভ উদ্বোধন কৰিব ওলাইছোঁ। আপোনালোক সকলোৱে জানে আমাৰ শ্ৰদ্ধাৰ মৰমৰ জুবিন গাৰ্গ আমাৰ মাজত নাই। সেয়া তেনেকুৱা বহু শিল্পী আছে যিসকলে আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি পথাৰখন চহকী কৰি গৈছে। তেওঁলোকসকল আমাৰ মাজত নাই। আমি তেখেতসকলক এই মঞ্চৰ পৰা স্বাগতম জনাইছোঁ, স্মৰণ কৰিছোঁ আৰু তেওঁলোকৰ বিদেশী আত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। এইবাৰ আমাৰ অতিথি মহোদয়ক আমাৰ ৰিবন কাটি মঞ্চ মুকলি কৰাৰ বাবে অনুৰোধ জনাইছোঁ। উৰুলি দিয়ক ৰাইজ। অতিথি মহোদয়ৰ মুখেৰে আমাৰ বিহু আৰু আমাৰ ৰাইজৰ উদ্দেশ্যে দুটাৰ সাৰুৱা মন্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। মই খিৰিকীখন খুলি দিলোঁ। স্তব্ধতাৰ নিৰ্জন পোহৰত আমি আকৌ মুখামুখি হ'লোঁ। হীৰৰ সেন্দুৰেৰে সুন্দৰ আকাশৰ মুখত জিলিকি উঠিছে সোণোৱালী বহাগ। মই যেন সমস্ত শৰীৰেৰে গ্ৰহণ কৰিম ক্ৰান্তি লগ্নৰ এই সূৰ্যৰ বুকুৱেদি বৈ অহা তাৰুণ্যৰ বেগতি নৈৰ উত্তাপ আৰু তাৰ কোবাল সোঁতত লাগি থকা ৰ'দৰ কোমল চোৱাত। আহা কি সুন্দৰ এই বহাগ, কি যে মায়াবী তাৰ লাউনী দুখনি হাত। সেয়া আমাৰ চেনেহৰ হিৰোদাৰ সোণশিৰে কাপিত কথা। তেপেচীয়া যুৱ সংঘৰ সৌজন্যত আয়োজিত তেপেচীয়া ৰঙালী বিহু সন্মিলনত উপস্থিত এই সুধী সমাজ, এই বিহুবলীয়া ৰাইজ, জয়জতে এই অভাজনৰ সশ্ৰদ্ধ প্ৰণাম গ্ৰহণ কৰিব। আজি যিটো মঞ্চত উপস্থিত আছোঁ সেই মঞ্চটি উৎসৰ্গা কৰা হৈছে অসমীয়াৰ হিয়াৰ আমঠু, হিয়াৰ স্পন্দন প্ৰয়াত শ্ৰদ্ধাৰ জুবিন গাৰ্গ দেৱৰ নামত। গতিকে মই সেইগৰাকী মহান আত্মাক আজিৰ এই মুহূৰ্তত সমূহ অসমবাসীৰ হৈ মই পুনৰবাৰ সশ্ৰদ্ধা স্মৰণ কৰিছোঁ। বাপতি সাহোন আমাৰ বিহু।
এই মুহূৰ্তত আমাৰ বহু কণ কণ ল'ৰা ছোৱালী আছে। মই মোৰ কথাখিনি কণ কণ ল'ৰা ছোৱালীসকলক প্ৰধানতঃ উদ্দেশ্যি মই ক'ম, আমাৰ ইয়াত সেই কণ কণ ল'ৰা ছোৱালীসকলৰ শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকা সকলো উপস্থিত আছে। মই আপোনালোকৰ কাৰণে এই বাৰ্তাটো সবিনয়েৰে মই আগবঢ়াম। জনাথন ছুইফটে কৈছিল, দ্য বেষ্ট ডক্টৰ্ছ ইন দ্য ৱৰ্ল্ড আৰ ডক্টৰ ডায়েট, ডক্টৰ কোৱাইট এণ্ড ডক্টৰ মেৰিমেণ্ট। পৃথিৱীৰ শ্ৰেষ্ঠ চিকিৎসকসকল হ'ল চিকিৎসক আহাৰ, চিকিৎসক বিশ্ৰাম আৰু চিকিৎসক প্ৰফুল্লতা। জনাথন ছুইফটেও এই মনোৰঞ্জন বা প্ৰফুল্লতাৰ কথা কৈছে। আপোনালোক সকলোৱে জানে, কণ কণ ছাত্ৰ ছাত্ৰীসকল তোমালোকেও জানা যে এলবাৰ্ট আইনষ্টাইনক আকাশ বিজ্ঞানৰ ধ্ৰুৱতৰা বুলি কোৱা হৈছিল। জীৱন্ত কিংবদন্তি এলবাৰ্ট আইনষ্টাইনে কৈছিল, ইফ এ ইজ ছাকচেছ ইন লাইফ দেন এ ইজ ইকুৱেল এক্স প্লাছ ৱাই প্লাছ জেড। এক্স ইজ ইকুৱেল হাৰ্ড ৱৰ্ক, ৱাই ইজ ইকুৱেল প্লে অৰ ৰেষ্ট এণ্ড জেড ইজ ইকুৱেল কিপিং ইয়ৰ মাউথ শ্বাট অৰ চাইলেঞ্চ। কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে কথা পাতি আছে। মই আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে অকণমান যদি মন দিয়ে আমাৰ এই সময়খিনি খুব এটা সফলভাৱে আমি আগুৱাই লৈ যাব পাৰিম। সময়ৰ মূল্য বহুত বেছি। মই তোমালোকক অনুৰোধ কৰিছোঁ। এলবাৰ্ট আইনষ্টাইনে কৈছিল, ইফ এ ইজ ছাকচেছ ইন লাইফ দেন এ ইজ ইকুৱেল এক্স প্লাছ ৱাই প্লাছ জেড। এক্স ইজ ইকুৱেল হাৰ্ড ৱৰ্ক, আমি ঘৰমান্ত পৰিশ্ৰম কৰিব লাগিব। ৱাই ইজ ইকুৱেল প্লে অৰ ৰেষ্ট, আমি জিৰণি ল'ব লাগিব, আমি মনোৰঞ্জন কৰিব লাগিব, আমি খেলা ধূলা কৰিব লাগিব। এণ্ড জেড ইজ ইকুৱেল কিপিং ইয়ৰ মাউথ শ্বাট অৰ চাইলেঞ্চ, আমি আমাৰ মুখখন জপাই ৰাখিব লাগিব, আমি নীৰৱতাৰ সাধনা কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, তোমালোক আমাৰ দেশৰ ভৱিষ্যত। গতিকে তোমালোকে যদি অনৰ্গল কেৱল কথা পাতি থকা, তেতিয়াহ'লে তোমালোকৰ ভিতৰৰ শক্তিবিলাক ক্ষয় হৈ গৈ থাকিব। তিলকৈ তোমালোকৰ শক্তিবিলাক ক্ষয় হৈ গৈ থাকিব। সেইকাৰণে তোমালোকে নীৰৱতাৰ সাধনা কৰিবাচোন। মই আমাৰ উপস্থিত অভিভাৱকসকলকো মই অনুৰোধ জনাম, আপোনালোকে আপোনালোকৰ সন্তানক নীৰৱতাৰ সাধনা কৰিবলৈ শিকাবচোন। কাৰণ বৰ্তমান এই আই বসুন্ধৰাত ভাল মানুহৰ খুব প্ৰয়োজন হৈছে, ভাল মানুহৰ অভাৱ হৈছে। গতিকে আমি সকলোৱে যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক একোগৰাকীয়ে ভাল মানুহ কৰিবলৈ এতিয়াৰ পৰা চেষ্টা কৰোঁ, তেওঁলোকক যদি নীৰৱতাৰ সাধনা কৰিবলৈ শিকাওঁ, তেতিয়াহ'লে আমি আমাৰ এই ভৱিষ্যত প্ৰজন্মক আমি শক্তিশালী ৰূপত পাম। আৰু আমাৰ ভৱিষ্যত প্ৰজন্ম যদি শক্তিশালী ৰূপত থাকে, তেতিয়াহ'লে আমি আমাৰ সংস্কৃতিক আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰিম। আৰু যিটো জাতিৰ এটা সুন্দৰ ভাষা নাই, শক্তিশালী ভাষা নাই, যিটো জাতিৰ এটা সুন্দৰ সংস্কৃতি নাই, যিটো জাতিৰ এটা সুন্দৰ সাহিত্য কলা সংস্কৃতিৰ আধাৰ নাই, তেতিয়াহ'লে সেই জাতিটোৱে কেতিয়াও পৃথিৱীত মেৰুদণ্ড পোন কৰি থিয় হৈ মূৰ তুলি থিয় হৈ থাকিব নোৱাৰে। এনেকুৱা বহু জাতি এই ধৰিত্ৰীৰ পৰা নিশ্চিহ্ন হৈ গৈছে। মই আৰু বেছি সময় নকওঁ, আমাৰ বিশিষ্ট অতিথিসকলো ইয়াত উপস্থিত আছে, আমন্ত্ৰিত অতিথিসকলো উপস্থিত আছে। চিগমুণ্ড ফ্ৰয়ডৰ এটা কথা মনত পৰিছে। চিগমুণ্ড ফ্ৰয়ডে কৈছিল, মানুহৰ সুখৰ বাটত প্ৰধান বাধা হ'ল তিনিটা: প্ৰকৃতিৰ শত্ৰুতা, মানৱ দেহৰ ক্ৰমবিকাশ তথা বাৰ্ধক্য আৰু মানৱিক সম্পৰ্কৰ জটিলতা। জীৱনৰ নিষ্ঠুৰতাৰ পৰা হাত সাৰিবলৈ মানুহে নানাবিধ আত্মপ্ৰতাৰণাৰ আশ্ৰয় লয়। কোনো আশ্ৰয় লয় শিল্পকলাত, কোনো আশ্ৰয় লয় ৰহস্যবাদত আৰু কোনোৱে ধৰ্মত। বেছিভাগ মানুহে কিবা নহয় কিবা এবিধ আত্মপ্ৰতাৰণাৰ আশ্ৰয় নোলোৱাকৈ জীৱনটোৰ মুখামুখি হ'ব নোৱাৰে। মানুহৰ জীৱনটো এক ক্ষমাহীন নিৰ্মম সংগ্ৰামৰ বাহিৰে আন একো নহয়। আৰু এই সংগ্ৰামত মানুহক সহায় কৰিবলৈ কোনো অতি প্ৰাকৃতিক বা ঐশ্বৰিক শক্তি নাই। মানুহ সম্পূৰ্ণ অকলশৰীয়া। তেওঁৰ একমাত্ৰ সাৰথি হ'ল তেওঁৰ সাহস। আজি যে টেপেচিয়া যুৱ সংঘৰ সজ্জনত এটা খুব সৰ্বাংগ সুন্দৰভাৱে ৰঙালী বিহুৰ আমাৰ বাপতি সাহোন ৰঙালী বিহুটোৰ এই আজিৰ সুন্দৰ অনুষ্ঠানটো আমি পাতিবলৈ আগবাঢ়িছোঁ বা পাতিছোঁ। ইয়াত কিন্তু এই যুৱকসকলৰ সাহস নিহিত হৈ আছে। সেইকাৰণে কোৱা হৈছিল যে সাহসেই মানুহৰ সৰ্বশ্ৰেষ্ঠ গুণ। আমাৰ শ্ৰদ্ধাৰ অভিভাৱকসকল আছে, মই আপোনালোকক এটা প্ৰশ্ন কৰিব খুজিছোঁ যে আপোনালোকে আপোনালোকৰ সন্তানক কেতিয়াবা সোধেনে যে তুমি ভগৱানক লগ পাব বিচাৰানে? আপোনালোকে নিশ্চয় কেতিয়াবা সোধে। যিসকলে সোধা নাই সেইসকলে কথাটো চিন্তাৰ খোৰাক হিচাপে ল'ব পাৰে। আপোনালোকে কেতিয়াবা আপোনালোকৰ সন্তানক সুধিছেনে যে তুমি ভগৱানক লগ পাব বিচাৰিছানে? বা কেতিয়াবা আপোনালোকৰ সন্তানেও আপোনালোকক সুধিব পাৰে যে মা, আমি যে ভগৱান কৈ থাকোঁ, তোমালোকে ভগৱান দেখিছানে? তোমালোকে লগ পাইছানে? আৰু তোমালোকে যদি কেতিয়াও দেখা নাই, লগ পোৱা নাই, তেতিয়াহ'লে আমাক
ভগৱানক স্মৰণ কৰিবলৈ কিয় দিয়া? আমাৰ ঘৰত এটা গোসাঁই ঘৰ কিয় আছে? সঁচাকৈ ভগৱান আছে নেকি? আপোনালোকৰ সন্তানে কেতিয়াও আপোনালোকক সুধিব পাৰে। সেই প্ৰশ্নৰ উত্তৰটো আপোনালোকে সুন্দৰকৈ দিব পাৰিব লাগিব। আপোনালোক প্ৰস্তুত নে তাৰ বাবে? আপোনালোকে তাৰ বাবে প্ৰস্তুতি চলাইছেনে? কাৰণ সন্তানে ভাবে যে মোৰ মা দেউতাই এই পৃথিৱীত সকলো কথা জানে। কাৰণ জন্মৰ পৰা এই পৃথিৱীত ভূমিষ্ঠ হোৱাৰ পৰা আপোনালোকক তেওঁলোকে হিৰো বুলি ভাবে। গতিকে ভাবে যে মোৰ মা দেউতাই এই পৃথিৱীৰ সকলো জ্ঞান তেওঁলোকৰ আছে, সকলো কথা তেওঁলোকে জানে। গতিকে কেতিয়াবা যদি আপোনালোকে সেই প্ৰশ্নৰ সন্মুখীন হয়, তেতিয়া আপোনালোকে কি উত্তৰ দিছে বা কি উত্তৰ দিব মোৰ জানিব মন গৈছে। আপোনালোকে নিশ্চয় এটা খুব সুন্দৰ উত্তৰ দিছে। এই প্ৰশ্নটো সৰুতে মোৰ মনলৈ আহিছিল। ময়ো মোৰ মা দেউতাক সুধিছিলোঁ যে মা দেউতা, ভগৱান সঁচাকৈ আছেনে? ভগৱান আছে যদি ক'ত থাকে? তেতিয়া মা দেউতাই কৈছিল যে ভগৱান সকলোতে থাকে। সকলোতে মানে কৈছে নাই, সকলোতে থাকে, নিৰাকাৰ হৈ থাকে। ভগৱান এই বিশ্ব ব্ৰহ্মাণ্ডত নিৰাকাৰ ৰূপত থাকে। বিভিন্ন ধৰণৰ উত্তৰ মই বিভিন্নগৰাকী জ্যেষ্ঠ ব্যক্তিৰ পৰা পালোঁ। কৈশোৰকাল পাৰ হ'ল, যৌৱনত ভৰিটো বহুত কিতাপ অধ্যয়ন কৰিলোঁ। এটা কবিতাৰ পংক্তি এটা মনত পৰিছে, আত্মচৈতন্যৰ চেতনা সুকীয়া, নিজতে লভে বিশ্ব জ্ঞান, আত্মবোধ যদি নজন্মে কদাপি, কোনো কথাৰে বৰ্ম বুজা টান। মই আত্মচৈতন্যৰে উপলব্ধি কৰিবলৈ বিচাৰিলোঁ যে আচলতে ভগৱান মানে কি, ঈশ্বৰ মানে কি, পৰমেশ্বৰ মানে কি, পৰমাত্মা মানে কি। তেতিয়া মই অনুভৱ কৰিলোঁ যে এই যে মই বিচাৰি ফুৰিছিলোঁ ভগৱান, এই যে মই বিচাৰি ফুৰিছিলোঁ ভগৱান, আপুনি যে বিচাৰি ফুৰিছে ভগৱান, আপুনি যে কৈছে আমুকত আছে তামুকত আছে, নিৰাকাৰ হৈ আছে। কিন্তু মই খুব সৎ শ্ৰদ্ধাৰে মই এই কথাটো ক'বলৈ ভাল পাম যে আপুনিয়ে ভগৱান। ভগৱান আপুনিয়ে। আপুনি আপোনাৰ সন্তানটোক আপুনি এইটো শিকাওক যে বাবা মাইনা, ভগৱান তুমিয়ে। কাৰণ আমি তেওঁলোকক কিয় ভগৱান বুলি শিকাব লাগিব, মই তাৰ সৰু উদাহৰণ এটা দিছোঁ। এই যে আমাৰ আজি এই মঞ্চটো আমি জীৱন্ত কিংবদন্তি বুলি ক'ব পাৰোঁ। আমি জীয়াই থাকোঁতে যি কিংবদন্তিত পৰিণত হৈছিলে অসমীয়াৰ হৃদস্পন্দন জুবিন গাৰ্গ। এই যে আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়া ভগৱান ওপৰৰ পৰা নামি আহিছে জানো পৃথিৱীত আমাক ৰক্ষা কৰিবলৈ? ভগৱানে আমাক সকলোকে নিয়োগ কৰিছে। ভগৱানে জুবিন গাৰ্গ সেইগৰাকী মহান আত্মাকো নিয়োগ কৰিছে আৰু জুবিন গাৰ্গে ভগৱানৰ দায়িত্বখিনি পালন কৰিছে। এতিয়া মই জুবিন গাৰ্গ দেৱৰ পৰা আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি এগৰাকী পিতৃ, আপুনি এগৰাকী মাতৃ। আপোনাৰ ঘৰখনত আপোনাৰ ল'ৰা ছোৱালীক খোৱা বোৱা পঢ়া শুনাৰ গোটেই খৰচ তাৰ কাৰণে কষ্ট কৰিছে আপুনি, আপোনাৰ স্বামীয়ে। তাৰ কাৰণে মানে আপুনি আপোনাৰ সন্তানৰ কাৰণে ভগৱান নহ'ল জানো? আপুনি আপোনাৰ সন্তানৰ কাৰণে ভগৱান নহ'ল জানো? সেইবাবে মই অনুভৱ কৰিলোঁ যে ইয়াত উপস্থিত সকলোৱে কাৰোবাৰ নহয় কাৰোবাৰ কাৰণে ভগৱান। আৰু আমি যদি আমি যেতিয়া নিজকে চিনাক্ত কৰিব পাৰিম যে মই ভগৱান, তেতিয়া কি হ'ব জানেনে? মহাত্মা গান্ধীয়ে কৈছিল আমি সত্যক ধৰি ৰাখিব নোৱাৰোঁ, সত্যহে আমাক ধৰি ৰাখে। যেতিয়া আপুনি গম পাব, যেতিয়া আপোনাক এই দায়িত্বটো দিয়া হ'ব, আপুনি যেতিয়া আপোনাৰ সন্তানক ক'ব বাবা মাইনা, আচলতে তুমি ভগৱান, তুমি ভগৱান হৈ জন্ম লৈছা, তোমাৰ দায়িত্ব বহুত বেছি। কেৱল ঘৰখনৰ কাৰণে নহয়, সমাজখনৰ কাৰণে নহয়, এই ধৰিত্ৰীৰ কাৰণেও তোমাৰ বহুত দায়িত্ব আছে। তেতিয়া তেওঁ অনুভৱ কৰিব যদি মোৰ ভগৱান, তেতিয়াহ'লে মোৰ ভগৱানৰ দায়িত্ব হিচাপে মই বহুত পালন কৰিব লাগিব। মই বুকুত হাত থৈ ক'ব পাৰোঁ, ইয়াত থকা প্ৰতিগৰাকী ব্যক্তিয়ে কাৰোবাৰ নহয় কাৰোবাৰ কাৰণে ভগৱান হৈছেনে? ভগৱান ওপৰৰ পৰা কেতিয়াও নামি অহা নাই, ভগৱান ওপৰৰ পৰা কেতিয়াও নামি নাহে। ভগৱানে আমাক দায়িত্ব দি দিয়ে। আৰু আমি আপোনালোক প্ৰত্যেকেই আমি ভগৱান। আমাৰ মঞ্চত উপস্থিত থকা প্ৰত্যেকেই কম বেছি পৰিমাণে কাৰোবাৰ নহয় কাৰোবাৰ কাৰণে ভগৱান হৈছোঁ। কোনোবা স্বামী আছে, পত্নীৰ কাৰণে তেওঁ ভগৱান। কোনোবা পিতৃ আছে, তেওঁৰ ল'ৰা ছোৱালীৰ কাৰণে তেওঁ ভগৱান। কোনোবা মাতৃ আছে, তেওঁৰ সন্তানৰ কাৰণে ভগৱান। আমি আচলতে প্ৰত্যেকেই ভগৱান। আমাক দূত হিচাপে পঠাইছে। যেনেকৈ বিষ্ণুৱে দূত হিচাপে পঠাইছিল, আমি সকলোৱে জানো ৰামচন্দ্ৰ, কৃষ্ণ, বুদ্ধ, আমি নামবিলাক জানো, দশাৱতাৰৰ কথা জানো। এটা অৱতাৰ হ'বলৈ বাকীও আছে এতিয়া, নহয় জানো? গতিকে যেনেকৈ বিষ্ণু
প্ৰভুৱে যেনেকৈ প্ৰতিনিধিসকল পঠাইছে তেনেকৈ আমিও আচলতে একোজন প্ৰতিনিধি। আমি আমাৰ সন্তানক শিকাব লাগিব যে তুমিয়েই ভগৱান। গতিকে তুমিয়েই যদি ভগৱান, তোমাৰ এই সমাজখনৰ প্ৰতি দায়বদ্ধতা বহুত বেছি। এই সুধী সমাজ, মই এই কথাটো যে ক'লোঁ, এই কথাটো আপোনালোকৰ কাৰণে চিন্তাৰ খোৰাক হ'ব পাৰে। মনত ৰাখিব, মই পুনৰ দোহাৰিছোঁ, আপোনালোক মঞ্চত উপস্থিত বা মোৰ সন্মুখত উপস্থিত থকা আপোনালোক প্ৰত্যেকেই একোজন ভগৱান, একোগৰাকী ভগৱান। গতিকে আজিৰ পৰা এইটো আপোনালোকে অনুভৱ কৰক, যদি মই ভগৱান, তেতিয়াহ'লে দিনটোত মই ভগৱানৰ কি দায়িত্ব পালন, কেৱল মই মোৰ ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্ব পালন কৰিলেই মোৰ ভগৱানৰ দায়িত্ব শেষ নহয়। মই যদি ৰাস্তাৰে গাড়ী চলাই গৈছোঁ, মই যদি মুমূৰ্ষু অৱস্থাত কোনোবা এটা জীৱ দেখিছোঁ, মই সেই জীৱটোৰ মুখত পানী এটোপাল যদি দিব পাৰোঁ, তেতিয়াহ'লে মই মোৰ ভগৱানৰ দায়িত্ব পালন কৰিছোঁ। খৰালি মাহত দিনৰ পিছত দিন, মাহৰ পিছত মাহ যেতিয়া গছডালৰ গুৰিত পানী নাথাকে, তেতিয়াহ'লে মই যদি ক'ৰবালৈ ফুৰিবলৈ গৈছোঁ, মোৰ ঘৰৰ গছডাল নহ'লেও মই ৰাস্তাৰ কাষৰ গছডালৰ গুৰিত যদি মই এটোপাল পানী দিব পাৰিছোঁ, মই যদি এবটল পানী দিব পাৰিছোঁ, তেতিয়াহ'লে মই মোৰ ভগৱানৰ দায়িত্ব পালন কৰিছোঁ। আৰু আমি এই পৃথিৱীত যদি প্ৰত্যেকেই এনেদৰেই নিজৰ দায়িত্ববিলাক পালন কৰোঁ, ভগৱান হিচাপে যদি আমি দায়িত্ববিলাক পালন কৰোঁ, তেতিয়াহ'লে মনত ৰাখিব এই পৃথিৱীখন সৰ্বাংগ সুন্দৰ হৈ উঠিব। আৰু এটা কথা মই পুনৰ ক'ম, ভগৱান কেতিয়াও স্বৰ্গৰ পৰা নামি নাহে পৃথিৱীলৈ, আমি প্ৰত্যেকেই ভগৱানৰ দায়িত্ব পালন কৰিব লাগিব। গতিকে মই সেই সুধী সমাজ, সেই বিহুপ্ৰেমী ৰাইজ, সংস্কৃতি আৰু আধ্যাত্মিকতা যদি আমি চাওঁ যে এটা মুদ্ৰাৰে আচলতে ইপিঠি সিপিঠি। সংস্কৃতি যেনেকৈ আমি আধ্যাত্মিকতাৰ চিন্তা আছে, যেনেকৈ আজি মঞ্চটিৰ উদ্বোধন কৰোঁতে আমি সকলোৱে একেলগে চাকি গছ জ্বলাইছোঁ, তেতিয়াহ'লে আমি অনুভৱ কৰিব পাৰিছোঁ যে সংস্কৃতি আৰু আধ্যাত্মিকতা এটা মুদ্ৰাৰে ইপিঠি সিপিঠি। সেয়েহে খুব ভাল লাগিছে এই অভাজনক আপোনালোকে সেই দায়িত্ব দিছিলে। জুবিন গাৰ্গ পুৰণি মঞ্চ, সেইগৰাকী মহান শিল্পীৰ মঞ্চটি মোৰ দৰে এগৰাকী নগণ্য লোকক আপোনালোকে উন্মোচন কৰিবলৈ দিলে। মই চিৰজীৱন আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম। মোতকৈও জনা শুনা ব্যক্তি, অভিজ্ঞ ব্যক্তি, প্ৰাজ্ঞ ব্যক্তি আছে উপস্থিত। মই আপোনালোকহে তাৰ বাবে যোগ্য আছিলে, মই তাৰ কাৰণে যোগ্য নাছিলোঁ। যি নহওক, মই পুনৰবাৰ আজি আপোনালোকৰ সন্মুখত, মঞ্চত উপবিষ্ট প্ৰাজ্ঞ ব্যক্তিসকলৰ সন্মুখত সবিনয়েৰে মই ঘোষণা কৰিছোঁ যে আজিৰ এই জুবিন গাৰ্গ পুৰণি মঞ্চটি মই শুভ উদ্বোধন হ'ল বুলি সবিনয়েৰে ঘোষণা কৰিছোঁ। সকলোৰে সুখ, সকলো মংগলে থাকক। ধন্যবাদ, প্ৰণাম।